ফাইনালি অৰুণোদয় 3.0 লিষ্টখন কিন্তু ইতিমধ্যে আহি পৰিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু এইখন লিষ্টত যিসকল ব্যক্তিৰ নাম আছে যিসকলৰ নাম নেকি একসেপ্ট হৈছে সেইসকলে কিন্তু অৰুণোদয় 3.0 জৰিয়তে টকা পোৱা আৰম্ভ কৰিব আৰু যদি আপোনাৰ নাম এইখন লিষ্টত নাই কেনেকৈ আপোনালোকে আপোনাৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত কৰিব আৰু আপুনি এইখন লিষ্টত আপোনাৰ নাম আছে নাই কেনেকৈ চেক কৰিব সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ' ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব যেনেকৈ ফ্ৰেণ্ডসকল এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই চেক কৰিব কেনেকৈ তো প্ৰথমতে চাওক এই যিখন লিষ্ট আছে এইখন লিষ্টত কিন্তু আপোনালোকে এনেকৈ ডিটেইলছসমূহ দেখিবলৈ পাব তো প্ৰথমতে আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম দেখিবলৈ পাব আপোনালোকৰ সমষ্টিৰ নাম দেখিবলৈ পাব পুলিং ষ্টেচনৰ নাম আপোনালোকে দেখিবলৈ পাব অৰ্থাৎ আপোনালোকে য'ত নেকি ভোট দিয়ে সেই ভোট কেন্দ্ৰ হিচাপত কিন্তু আপোনালোকৰ এই যেটো লিষ্ট অৰ্থাৎ অৰুণোদয় আঁচনিৰ লিষ্ট এই লিষ্টখন কিন্তু ওলাই আহিব এতিয়া এই অৰুণোদয় আঁচনিৰ লিষ্টখনত আপোনাৰ একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে বা আপোনালোকৰ নামটো ইয়াতে আছে নাই কেনেকৈ চেক কৰিব তো প্ৰথমতে চাওক ইয়াতে আপোনালোকে ডিস্ট্ৰিক্টৰ নামসমূহ দেখিবলৈ পাব পুলিং ষ্টেচন নাম দেখিবলৈ পাব তো এতিয়া চাওক আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াতে চাওক প্ৰথমতে আপোনালোকে সিৰিয়াল নাম্বাৰ দেখিবলৈ পাইছে তাৰপিছত এটা আছে ব্লক নেম অৰ্থাৎ আপোনালোকৰ ব্লকৰ নাম আহিব তাৰপিছত এটা আছে জিপি নাম অৰ্থাৎ আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম আহিব এতিয়া ফাইনালি এটা চাওক নেম অফ দ্য এপ্লিকেণ্ট অৰ্থাৎ আপোনালোকে যিসকলে কি এপ্লাই কৰিছে সেইসকলৰ নাম কিন্তু এই বাকচত আপোনালোকে দেখিবলৈ পাব তো ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ নামটো প্ৰথমতে বিচাৰি ওলাব লাগিব এতিয়া নামটো বিচাৰি ওলোৱাৰ পিছত আপোনালোকে চাওক ৰেচন কাৰ্ডৰ নাম্বাৰ ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ পাব এইখন বাকচত তো আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈছে না নাই বা আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াৰ পৰা কনফাৰ্ম কৰি ল'ব ওকে তাৰপিছত ইয়াতে শেষত চাওক আপোনালোকে দেখিবলৈ পাইছে ষ্টেটাছ ওকে তো আপোনালোকে ষ্টেটাছত দেখিবলৈ পাইছে একসেপ্ট কিন্তু আছে ইয়াৰ পিছত আকৌ কিন্তু আপোনালোকে দেখিবলৈ পাইছে কিছু সংখ্যকৰ কিন্তু এতিয়া ৰিজেক্ট হৈ আছে আপোনালোকে দেখিবলৈ পাব ৰিজেক্ট হৈ আছে নিশ্চয় দেখিবলৈ পাইছে কিছু সংখ্যকৰ ৰিজেক্ট হৈ আছে কিছু সংখ্যকৰ একসেপ্ট হৈছে এতিয়া আপোনালোকৰ যদি ৰিজেক্ট হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আৰু যদি একসেপ্ট হৈছে তেনে ক্ষেত্ৰত আপোনালোকে একো কৰিবলগীয়া নাই আপোনালোকে জাষ্ট ৱেইট কৰিব আৰু নেক্সট ইনষ্টলমেণ্টৰ পৰা কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে যি টকা 1250 টকাকৈ আপোনালোকে লাভ কৰি থাকিব এতিয়া আইছো যে যিসকলে নেকি ৰিজেক্ট হৈছে সেইসকলে কি কৰিব চাওক ফ্ৰেণ্ডসকল যদি আপোনালোকৰ ৰিজেক্ট হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকে হয়তো চৰকাৰী কোনো ধৰণৰ সুবিধা পাই আছে বা আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয় তো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হ'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কিছুমান ক্ৰাইটেৰিয়া আছে বা কিছুমান কেটেগৰী আছে সেই কেটেগৰীসমূহৰ ভিতৰত পৰিব লাগিব যদি আপোনালোকে এই কেটেগৰীসমূহৰ ভিতৰত পৰে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় একসেপ্ট হ'ব তো মই আপোনালোকে দেখুৱাইছোঁ কোন কেটেগৰী আপোনালোকে এই কথাখিনি এবাৰ ভালকৈ মন কৰিব এইখিনি বুজি পালে আপোনালোকে নিশ্চয় বুজি পাব যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় নে নহয় যদি ৰিজেক্ট হৈছে তেনে ক্ষেত্ৰত আপোনালোকে এবাৰ এই বস্তুটো ভালকৈ বুজি ল'ব যদি আপোনাৰ একসেপ্ট হৈছে তেনে ক্ষেত্ৰত আপুনি একো কৰিবলগীয়া নাই জাষ্ট আপুনি ৱেইট কৰিব আপোনাৰ একাউণ্টত টকা আহি যাব তো প্ৰায়োৰিটি হাউচ হোল্ড ইয়াতে কিন্তু ট্ৰিক লগাবলৈ দিছে যেতি নেকি আপোনালোকে ফৰ্মটো ফিল আপ কৰিছিল সেই সময়ত আপোনালোকে নিশ্চয় এই যেটো অপশ্যন প্ৰায়োৰিটি হাউচ হোল্ড অপশ্যন এই অপশ্যনটো পাইছিল এতিয়া আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় নে নহয় এই বস্তুটো কিন্তু ইয়াৰ পৰা আপুনি এবাৰ ভালকৈ কনফাৰ্ম কৰি ল'ব ওকে প্ৰথম কেটেগৰীটো আছে উইন্ডো হল বিধৱা এজ হল 45 প্লাস অৰ্থাৎ আপোনালোকৰ বয়স 45 বছৰতকৈ বেছি যদি হৈ আছে আৰু যদি আপোনালোকে বিধৱা হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে এই আঁচনিৰ বাবে যোগ্য হ'ব তাৰপিছত ইয়াত আছে দিব্যাংগজন মানে আপোনালোকে সকলোৱে বুজি পায় যিসকলে হাত ভৰি ভঙা বা কণা যিসকলে কি শাৰীৰিকভাৱে বিক্ষকভাৱে সক্ষম সেইসকলৰ কথা কৈছে তাৰপিছত ডিভোৰ্চ মহিলা যিসকল মহিলা নেকি ডিভোৰ্চ হৈছে আৰু বয়স 45 বছৰতকৈ ওপৰত আছে তাৰপিছত ওমেন AAY বেনিফিচিয়াৰী যিসকলে কি AAY ৰেচন কাৰ্ড আছে আপোনালোকে জানে AAY এটা ৰেচন কাৰ্ড আছে সেইটো তাৰপিছত আছে আনমেৰিড ওমেন যিসকলে কি অবিবাহিত মহিলা আছে যিসকলৰ বয়স কি 45 বছৰতকৈ বেছি হৈছে তাৰপিছত ডিস্টাৰ্ড ওমেন লিভিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ ওল্ড এজ হোম তো এতে এই যেটো মানে অপশ্যন আছে বা কেটেগৰী আছে এটা যদি যিসকল মহিলা নেকি এই যেটো কেটেগৰী এই কেটেগৰীটো হল যে যিসকল মহিলা নেকি বৃদ্ধাশ্ৰমত বসবাস কৰিছে বা চৰকাৰী বৃদ্ধাশ্ৰমত আছে সেইসকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে হৈছে এটো যিসকল মহিলা নেকি যিসকলৰ নেকি বছৰি আয় 2 লাখতকৈ কম সেইসকলে এপ্লাই কৰিব পাৰিব আৰু ডিস্ট্ৰিক্ট ওমেন লিভিং যিসকল অৰ্থাৎ অকলশৰীয়াকৈ যিসকল মহিলা আছে সেইসকলে এপ্লাই কৰিব পাৰিব এই যি কেটা কেটেগৰী দেখিবলৈ পালে এই কেটা কেটেগৰীৰ ভিতৰত যদি আছে তেনে ক্ষেত্ৰত নিশ্চিতভাৱে আপুনি এপ্লিকেশন কৰিব পাৰিব আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পালে যে কোন সকলে অৰুণোদয় আঁচনিৰ বাবে এলিজিবল বা কোন কেটেগৰীৰ মানুহে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব এতিয়া আইছো আৰু এটা গুৰুত্বপূৰ্ণ বিষয় লৈ
এই যিখন লিষ্ট এইখন লিষ্টত আপোনালোকৰ যদি একসেপ্ট হৈছে তেনে ক্ষেত্ৰত আপুনি একো কৰিব নালাগে মই বাৰংবাৰ কৈ আছো যদি ৰিজেক্ট হৈছে তেনে ক্ষেত্ৰত আপোনালোকে এতিয়া কি কৰিব তাৰ পিছত আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব সেই বিষয়ে কিন্তু এতিয়া মই ভিডিওৰ মাধ্যমে আপোনালোকক জনাই দিম প্ৰথম কথাটো হ'ল যদি আপোনালোকৰ ৰিজেক্ট হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব আপোনালোকৰ গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰিব বা আপোনালোকে ৱাৰ্ড মেম্বাৰ হৈতে যোগাযোগ কৰিব তেখেতসকলৰ লগত যোগাযোগ কৰিব যে মই আসলতে এজন অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী হয় তথাপিও মোৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই তো কিয় হোৱা নাই সেই বিষয়টো কিন্তু আপোনালোকে এই লিষ্টৰ পৰাই জানিব পাৰিব কি কাৰণত আপোনাৰ নামটো ৰিজেক্ট কৰা হৈছে ভেৰিফিকেশ্যনৰ সময়ত তো আপোনালোকে কিন্তু এই কথাখিনি আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা বা আপোনালোকৰ ৱাৰ্ড মেম্বাৰৰ পৰা আপোনালোকে জানিব পাৰিব এতিয়া আপোনালোকে জনাৰ পিছত আকৌ আপোনালোকে অৰুণোদয় 3.0 যিটো নেকি ফৰ্ম এইখন ফৰ্ম লৈ আপোনালোকে কি কৰিব পাৰিব এপ্লিকেশ্যন কমপ্লিট কৰিব পাৰিব আৰু অৰুণোদয় 3.0 ৰ বাবে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগে সেই বিষয়ে মই ইতিমধ্যে ভিডিও বনাই ৰাখিছো আপোনালোকে সেই ভিডিও চাই এতিয়াও এপ্লিকেশ্যন কৰিব পাৰিব এতিয়া আন এটা গুৰুত্বপূৰ্ণ বিষয় যে এই যিখন ফৰ্ম এই যিখন লিষ্ট আপোনালোকে দেখিবলৈ পাইছে এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব ওকে এটা এটা খুবই গুৰুত্বপূৰ্ণ বিষয় বহুত সংখ্যকে এই বিষয়টো জানিব বিচাৰে অৰুণোদয় 3.0 যিখন লিষ্ট এইখন লিষ্ট কিন্তু আপোনালোকে অনলাইন যোগে চেক কৰিব নোৱাৰিব কেনো অনলাইনত পাব্লিক কৰা হোৱা নাই অৰ্থাৎ মানুহৰ বাবে এভেইলেবল কৰি দিয়া হোৱা নাই তাৰ ক্ষেত্ৰত আপোনালোকে এইখন লিষ্ট কেনেকৈ চেক কৰিব বা মই লিষ্টটো কেনেকৈ সংগ্ৰহ কৰিছো এই কথাখিনি বুজাই দিছো চাওক আপোনালোকে যত নেকি ভোট দিয়ে আপোনালোকৰ ভোট কেন্দ্ৰত যিসকল নেকি মানুহ আছে সেইসকলৰ হাতত আপোনালোকে এইখন লিষ্ট লাভ কৰিব অৰ্থাৎ প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ প্ৰত্যেকটো ভোট কেন্দ্ৰত পৰ্যায়ক্ৰমে কিন্তু এইখন লিষ্ট দিয়া অৰ্থাৎ আপোনালোকৰ ডিস্ট্ৰিক্টত যিমান কেইটা ভোট কেন্দ্ৰ আছে প্ৰত্যেকটো ভোট কেন্দ্ৰৰ কিন্তু বেলেগ বেলেগ এনেকৈ লিষ্ট দিয়া হৈছে বা লিষ্ট এটা আছে পিডিএফ আপোনালোকে পাই যাব বা এক্সেল আপোনালোকে পাই যাব তো আপোনালোকে কি কৰিব লাগিব এই এক্সেলখন সেই ব্যক্তিসকলৰ পৰা খুজিব লাগিব অথবা সেইসকলক আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে যে মোৰ নাম এইখন লিষ্টত আছে নে নাই বা যদি আছে তেনে ক্ষেত্ৰত মোৰ নামটো একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে তেখেতসকলে আপোনালোকে যদি ৰিকুৱেষ্ট কৰে তেনে ক্ষেত্ৰত তেখেতসকলে নিশ্চিতভাৱে আপোনালোকক লিষ্টখন দিব অথবা তেখেতসকলৰ ফালৰ পৰা চেক কৰি আপোনালোকক জনাই দিয়া হ'ব যে আপোনাৰ নাম আছে নে নাই বা আপোনাৰ নাম একসেপ্ট হৈছে নে নাই বা আপোনাৰ নামটো ৰিজেক্ট হৈ গৈছে নে নাই তো এই বিষয়টো আপোনালোকে এনেকৈ চাব পাৰিব অনলাইন যোগে কিন্তু আপোনালোকে কোনো ধৰণৰ নাম চেক কৰিব পৰা সুবিধা এতিয়ালৈকে দিয়া হোৱা নাই সো আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পালে যে আপোনালোকে কেনেকৈ অৰুণোদয় 3.0 লিষ্টখন চেক কৰিব পাৰিব লগতে আপোনালোকে অৰুণোদয় 3.0 টকা আপোনালোকৰ বেংক একাউণ্টত নেক্সট ইনষ্টলমেণ্টৰ পৰা লাভ কৰিব নাই সেই বিষয়ে নিশ্চয় জানিব পাৰিলে তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিও মই পাবলৈ নিশ্চয় আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু যদি আপোনালোকৰ কোনো ধৰণৰ কোৱেশ্চন আছে কমেন্টত জনাবলৈ পাহৰি নাযাব ভিডিও ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব